আপুনি এতিয়া যে মোবাইল ব্যৱহাৰ কৰি আছে, কম্পিউটাৰ, টিভি, ইলেক্ট্ৰনিক সুইচ, গাড়ীৰ বহুতো অংশ, এই সকলোবোৰ বস্তুৰ আঁৰত লুকাই আছে এজন মানুহ, এজন বিজ্ঞানী, যাৰ এটা আৱিষ্কাৰে সমগ্ৰ পৃথিৱীৰ জীৱনধাৰাই সলনি কৰি দিছিল। তেওঁৰ নাম লিঅ' হেনৰিক বেকেলেণ্ড। কিন্তু এজন দৰিদ্ৰ পৰিয়ালৰ ল'ৰাই কেনেকৈ পৃথিৱীৰ প্ৰথম কৃত্ৰিম প্লাষ্টিক উদ্ভাৱন কৰিলে, আজি জানিম সেই ইতিহাস। নমস্কাৰ, মই নিলয়। 1863 চনৰ 14 নৱেম্বৰত বেলজিয়ামৰ খেঞ্চ চহৰত জন্মগ্ৰহণ কৰিছিল লিঅ' বেকেলেণ্ডে। তেওঁৰ দেউতাক আছিল এজন সাধাৰণ মুচি, মাক আছিল গৃহিণী। ধন সম্পত্তি নাছিল, কিন্তু সৰুৰে পৰা লিঅ'ৰ আছিল এটা বিশেষ অভ্যাস, প্ৰশ্ন কৰা। বস্তু কেনেকৈ তৈয়াৰ কৰা হয়, পোহৰে কেনেকৈ কাম কৰে, কাঁচৰ ৰং কিয় বেলেগ, এইবোৰ কৌতূহলে তেওঁক আন ল'ৰাৰ পৰা পৃথক কৰি তুলিছিল। স্কুলত তেওঁ সদায় প্ৰথম স্থান লাভ কৰিছিল। মাত্ৰ 17 বছৰ বয়সতে বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা তেওঁ আৰম্ভ কৰিছিল। বেলজিয়াম বিশ্ববিদ্যালয়ত তেওঁ ৰাসায়ন বিজ্ঞানত তেওঁ অসাধাৰণ সফলতা লাভ কৰে আৰু অতি কম বয়সতে তেওঁ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। কিন্তু তেওঁ অনুভৱ কৰিছিল, বিজ্ঞান যদি কেৱল কিতাপত সীমাবদ্ধ হৈ থাকে তেন্তে সমাজৰ বিশেষ লাভ নহয়। বিজ্ঞান মানুহৰ জীৱনত ব্যৱহাৰ হ'ব লাগিব। এই চিন্তাই তেওঁক গৱেষণাৰ নতুন পথলৈ লৈ গ'ল আৰু 1889 চনত তেওঁ আমেৰিকালৈ যায়। সেই সময়ত ফটোগ্ৰাফী আছিল যথেষ্ট জটিল। কেৱল দিনৰ পোহৰতহে ছবি প্ৰিণ্ট কৰিব পৰা গৈছিল। বেকলেণ্ডে বহু বছৰ গৱেষণা কৰি উদ্ভাৱন কৰিলে ফেলক্স ফটোগ্ৰাফিক পেপাৰ। এইবিধ বিশেষ কাগজত কৃত্ৰিম পোহৰতো ছবি প্ৰিণ্ট কৰিব পৰা হ'ল। সেই সময়ৰ বাবে ই আছিল এক বিপ্লৱৰ কথা। বিশ্ববিখ্যাত কোম্পানী কোডাকে এই আৱিষ্কাৰৰ গুৰুত্ব বুজি তাৰ অধিকাৰ প্ৰায় কোটি টকাৰ মূল্যত কিনি লয় আৰু এই বিক্ৰীৰ ফলত বেকলেণ্ড ধনী হৈ পৰে। কিন্তু তেওঁৰ লক্ষ্য ধন উপাৰ্জন কৰা নহয়। তেওঁ বিচাৰিছিল আৰু ডাঙৰ আৱিষ্কাৰ। 20 শতিকাৰ আৰম্ভণি হ'ল। বিদ্যুতৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পালে। কিন্তু তাত এটা ডাঙৰ সমস্যা আছিল। ছুইচ, টেলিফোন, ৰেডিঅ', মেচিন, ইয়াৰ বাবে প্ৰয়োজন আছিল এনেকুৱা এবিধ বস্তু যি তাপ সহ্য কৰিব পাৰে, তাপ সহিব পাৰে, বিদ্যুৎ পৰিবাহী নহয়, সহজে নাভাঙে আৰু সস্তা হয়। আৰু সেই সময়ত ব্যৱহাৰ কৰা চেলেক নামৰ পদাৰ্থবিধ সিমান সুবিধাজনক নাছিল আৰু পৃথিৱীক প্ৰয়োজন হৈছিল এটা নতুন পদাৰ্থৰ। বেকলেণ্ডে কঠিন পৰীক্ষা আৰম্ভ কৰিলে। বহু ব্যৰ্থতা, অগণন ৰাসায়নিক পৰীক্ষা নিৰীক্ষা চলিল, বহু সময়ত বিস্ফোৰণো হ'ল, কিন্তু তেওঁ এৰি নিদিলে। অৱশেষত 1909 চনত ফেনল আৰু ফৰ্মেলডিহাইডৰ বিশেষ বিক্ৰিয়াৰ জৰিয়তে তেওঁ তৈয়াৰ কৰিলে বেকেলাইট, বিশ্বৰ প্ৰথম সম্পূৰ্ণ কৃত্ৰিম প্লাষ্টিক। ই গৰমতো নগলে, বিদ্যুৎ পৰিবাহী নহয় আৰু অত্যন্ত মজবুত, শক্তিশালী, যিটো বৃহৎ পৰিমাণে উৎপাদন কৰিব পৰা যায়। এয়া আছিল বিজ্ঞানৰ জগতৰ এক যুগান্তৰকাৰী আৱিষ্কাৰ। তাৰ পিছত যেন পৃথিৱী সলনি হৈ গ'ল। টেলিফোন, ৰেডিঅ', বিদ্যুতৰ ছুইচ, গাড়ীৰ পাৰ্টছ, ৰান্ধনীঘৰৰ সামগ্ৰী, বৈদ্যুতিক যন্ত্ৰ, সকলোতে এই বেকেলাইট ব্যৱহাৰ আৰম্ভ হ'ল আৰু তেওঁৰ এই আৱিষ্কাৰে আধুনিক প্লাষ্টিক উদ্যোগৰ দুৱাৰ মুকলি কৰিলে। আৰু আজিৰ কোটি কোটি টন প্লাষ্টিক উৎপাদনৰ ইতিহাস আৰম্ভ হৈছিল এই আৱিষ্কাৰৰ পৰাই। বেকলেণ্ডে জীৱনত অসংখ্য সন্মান লাভ কৰে। আমেৰিকাৰ কেমিকেল ছ'চাইটি, নেশ্যনেল একাডেমী, বিভিন্ন বিশ্ববিদ্যালয় আৰু বহুতো প্ৰতিষ্ঠানে তেওঁক সন্মানিত কৰিছিল। তেওঁৰ নাম ইতিহাসত চিৰদিনৰ বাবে লিখা থাকিল। 1944ত এই মহান বিজ্ঞানীজনৰ মৃত্যু হ'ল আৰু তেওঁৰ সৃষ্টি আজিও আমি ব্যৱহাৰ কৰোঁ। আমাৰ দৈনন্দিন জীৱনৰ বাবে অতি প্ৰয়োজনীয় সেই পদাৰ্থ। এজন দৰিদ্ৰ পৰিয়ালৰ ল'ৰা, অসীম কৌতূহল, সাংঘাতিক পৰিশ্ৰম আৰু বিজ্ঞানৰ প্ৰতি তেওঁৰ অগাধ ভালপোৱা, এই চাৰিটা শক্তিয়ে লিঅ' বেকেলেণ্ডক অমৰ কৰি তুলিলে। আজি আমি প্ৰতিদিনে প্লাষ্টিক ব্যৱহাৰ কৰোঁ, কিন্তু খুব কম মানুহে জানে এই আধুনিক যুগৰ ভেটি স্থাপন কৰা মানুহজনৰ নাম আছিল লিঅ' হেনৰিক বেকেলেণ্ড। সেই বেকেলাইটে সমগ্ৰ উদ্যোগ জগতখন সলনি কৰি দিছিল। তেতিয়া আগতে বহুতো বৈদ্যুতিক যন্ত্ৰ কাঠ, ধাতু বা প্ৰাকৃতিক পদাৰ্থৰে বনোৱা হৈছিল। সেইবোৰ যথেষ্ট ব্যয়বহুল আছিল, যথেষ্ট ওজনো হৈছিল
আৰু বহু ক্ষেত্ৰত বিপদজনকো হৈছিল। এই বেকেলাইটৰ বাবে প্ৰথমবাৰৰ বাবে লাখ লাখ একেধৰণৰ বস্তু দ্ৰুত গতিত কাৰখানাত উৎপাদন কৰিব পৰা হ'ল। এই আৱিষ্কাৰ নাথাকিলে হয়তো আধুনিক টেলিফোন, ৰেডিঅ', বৈদ্যুতিক ছুইচ বা ঘৰুৱা সামগ্ৰীবোৰ যথেষ্ট খৰচী হৈ পৰিলহেঁতেন আৰু সেইবোৰ ব্যৱহাৰ বহু বছৰ পিছুৱাই গ'লহেঁতেন। সেই বেকেলাইট আৱিষ্কাৰৰ পিছত বিজ্ঞানীসকলে নতুন নতুন প্লাষ্টিক উদ্ভাৱন কৰিবলৈ আৰম্ভ কৰিলে। নাইলন, PVC, পলিথিলিন, পলিপ্ৰপেলিন এইবোৰ উদ্ভাৱন হ'ল। আজিৰ পৃথিৱীত হাজাৰবিধ প্লাষ্টিক আছে। প্ৰতিবিধ প্লাষ্টিকৰ কাম বেলেগ বেলেগ। আৰু এই উদ্যোগৰ আৰম্ভ হৈছিল সেই 1907 চনতেই, অৰ্থাৎ সেই মহান বিজ্ঞানীজনৰ আৱিষ্কাৰৰ পিছতেই। কিন্তু প্ৰতিটো ডাঙৰ আৱিষ্কাৰৰ দৰে প্লাষ্টিকৰো এটা অন্ধকাৰ দিশ আছে। আজিৰ পৃথিৱীত প্ৰতি বছৰে শ শ কোটি টনতকৈও অধিক প্লাষ্টিক উৎপাদন হয়। ইয়াৰ বহুখিনি পুনৰ ব্যৱহাৰ কৰা যায় যদিও বেছি সংখ্যক নদী, সাগৰ আৰু মাটিত জমা হৈ পৰিৱেশ দূষিত কৰে। সাগৰৰ মাছৰ পেটতো মাইক্ৰ'প্লাষ্টিক পোৱা গৈছে। আনকি মানুহৰ শৰীৰতো এতিয়া মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ অৰ্থ এইটো নহয় যে বেকেলেণ্ডৰ আৱিষ্কাৰ ভুল আছিল। সমস্যাটো আৱিষ্কাৰত নহয়, সমস্যাটো আমাৰ ব্যৱহাৰত। বিজ্ঞান এটা সঁজুলি, ই ভাল নে বেয়া হ'ব সেয়া নিৰ্ভৰ কৰে মানুহে কেনেকৈ ব্যৱহাৰ কৰিছে তাৰ ওপৰত। যদি এই ইতিহাস আপোনাৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা কৰি জনাব।